এই ঘটনাটোৰ বিষয়ে জনাৰ পিছত বা সৰজমিনভাৱে চোৱাৰ পিছত ONGCৰ লগত আৰু ভাৰত চৰকাৰৰ পেট্ৰলিয়াম দপ্তৰৰ লগত আমি নিৰন্তৰ সম্পৰ্ক ৰাখিছোঁ। যেতিয়া এনেকুৱা গেছ লিক হয় তেতিয়া প্ল্যান A, প্ল্যান B, প্ল্যান C, প্ল্যান D চাৰিটা ইমাৰ্জেন্সি মেথড ONGCয়ে এক্টিভেট কৰে আৰু যেতিয়া এই দুইটা বিফল হয় তেতিয়া তেওঁলোকে যেটো জাগাৰ পৰা গ্যাস লিক হয় বা গ্যাস ওলাই আছে তাক সম্পূৰ্ণৰূপে ক্যাপিং কৰি দিয়ে। তাৰ মানে সেই যেটো ওয়েল হেতু চিৰদিনৰ কাৰণে বন্ধ হৈ যায় আৰু তাক তেওঁলোকে ক্যাপিং কৰি দিয়ে আৰু হেতু সদায়ৰ কাৰণে যেটো আমাৰ ওয়েল আছে হেতু বন্ধ হৈ যায়। বাগজানতো প্ল্যান A, প্ল্যান B দুইটা বিফল হোৱাৰ পিছত তেওঁলোকে প্ল্যান C অৰ্থাৎ ক্যাপিং কৰি চিৰদিনৰ কাৰণে ওয়েলটো বন্ধ কৰি দিছিলে। ONGCয়ে আজি ৰাতিপুৱা আমাক জনাইছে যে তেওঁলোকে প্ল্যান A আৰু প্ল্যান Bৰ জৰিয়তে এই গ্যাস ওয়েলটো তেওঁলোকে মেনেজ কৰিব নোৱাৰে আৰু দুইবাৰ চেষ্টা কৰিও তেখেতসকল বিফল হ'ল। সেইবাবে এতিয়া ONGCয়ে গোটেই গ্যাস ওয়েলটো বা যেটো ক্ৰুড ওয়েল আছিল বা যাৰ পৰা হাইড্ৰকাৰ্বন ওলাই আছিল সেই গোটেই ওয়েলটো ক্যাপিং কৰাৰ বাবে সিদ্ধান্ত লৈছে আৰু ক্যাপিং কৰাত তেওঁলোকক সহায় কৰাৰ বাবে আমেৰিকাৰ পৰাও বিশেষজ্ঞ দল আহি উপস্থিত হৈছে আৰু এই গোটেই ক্যাপিং প্ৰক্ৰিয়াটো অহাকালিৰ পৰা আৰম্ভ হ'ব। ই 5-6 দিন লাগিব। ৰাইজৰ ক্ষতিপূৰণ আদিৰ ক্ষেত্ৰতো মই ONGCৰ চেয়াৰমেনৰ লগত কথা পাতিছোঁ। তেখেতসকলে মোক এইটো আশ্বাস দিছে যে ONGC আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে ৰাইজৰ ক্ষয়ক্ষতিৰ বুজ ল'ব আৰু যি ধৰণে ক্ষয়ক্ষতি হৈছে তাক ONGCয়ে যিমান পাৰে আমাৰ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিব।